মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এই কথাষাৰ একমাত্ৰ এজনেই ক'ব পাৰিছিলে, সেয়েই আছিলে আমাৰ জুবিন দা, নহয়নে বাৰু? ব'লক ভিডিঅ'টো শুৰু কৰোঁ। আসসালামু আলাইকুম, ৱেলকাম বেক ৰাণীজ কিচেন। কেনেকুৱা কি খবৰ আপোনালোকৰ? এয়া চাওক, মই লোকেল মুৰ্গী লৈ লৈছোঁ। লোকেল মুৰ্গীৰ মাজতে আছিলে কণী, তো মই ধুনীয়াকৈ কাটি কুটি ধুই পেলাই লৈছোঁ। এতিয়া কেৰাহীত দি পেলাই পিঁয়াজ দি দিলোঁ, আদা নহৰু দি ধুনীয়াকৈ ভাজি ল'ম। অকণমান সময় ভাজাৰ পিছত মই মুৰ্গী মাংসখিনিও দি দিম ধুনীয়াকৈ ভাজি ল'বলৈ। লোকেল মুৰ্গী অলপ এনেকৈ বনালে খুবেই ভাল লাগে, খুবেই সোৱাদ লগা হয়। মই আদা নহৰু দি পেলাই এতিয়া ধুনীয়াকৈ অকণমান সময় ভাজাৰ পিছত এতিয়া মুৰ্গীৰ মাংসখিনি দি দিছোঁ। ধুনীয়াকৈ অলপ সময় ভাজি আছোঁ। এয়া চাওক, মই ভাজি লওঁ অকণমান সময়। এই কথাষাৰ আমাৰ জুবিন দাই কৈ গৈছিলে। এতিয়া আমাৰ জুবিন দাই ন্যায় পায় নাপায় এতিয়া একমাত্ৰ আল্লাহ জানে, আৰু জানে আমাৰ চৰকাৰে কি কৰে বা। আমি চাওঁ সোনকালে যাতে দোষীয়ে শাস্তি পায়, সেইটোৱে কামনা কৰোঁ। চবেই প্ৰাৰ্থনা কৰিব এটাই, যাতে আমি জুবিন দাক ন্যায় দিব পাৰোঁ চবেই মিলি। মই চৰকাৰৰ ওচৰত এইটোৱে আশাবাদী, যাতে চৰকাৰে ভাল ন্যায় দিয়ে আমাৰ জুবিন দাক, আমাৰ জুবিন দাই যাতে ন্যায় পায়। চাওক, মই এতিয়া মছলাখিনি দি দিলোঁ, যিবিলাক দেশী মছলা, আমাৰ বেছিক মছলা, যিটো আমাৰ ঘৰতে চবৰে থাকে। জলকীয়া গুড়ি, হালধিৰ গুড়ি, অকণমান জিৰা হালধি দি দিলোঁ। ধুনীয়াকৈ দি নিমখ দি পেলাই এতিয়া মই ধুনীয়াকৈ ভাজি আছোঁ। যিমানকৈ ভাজিম সিমানেই টেষ্টি হ'ব। আৰু লোকেল মুৰ্গী অকণমান ভাজিবই লাগে। খুব টান হয়, নহয়নে মুৰ্গীটো? লোকেল মুৰ্গী খুব টান হয়, সেইকাৰণে অলপ ধুনীয়াকৈ ভাজি লৈছোঁ মই। ইয়াত মই পানী দিয়া নাছিলোঁ, মুৰ্গীৰ পৰা যিখিনি পানী ওলাইছিলে সেইখিনি দিয়ে মই ধুনীয়াকৈ একদম ভাজি লৈছোঁ। ধুনীয়াকৈ ভাজি পেলাই এতিয়া মই পানী দি দিলোঁ। লোকেল মুৰ্গীত অকণমান জোল খালে ভাল লাগে, জোল হ'লে ভাল, মই ভাল পাওঁ, সেইকাৰণে মই জোল দি দিলোঁ, পানী দি দিলোঁ। এতিয়া ধুনীয়াকৈ হৈ থাকক। চাওক, কালাৰটো এতিয়াই কিমান ধুনীয়া আহিছে মুৰ্গীৰ তৰকাৰীটোৰ। এতিয়া মই ইলাইচি আৰু দুটামান তেজপাত ফালি পেলাই দি দিছোঁ। অকণমান সময় ৰান্নাৰ পিছত মই কণীকেইটা যে আছিলে এক্সট্ৰাকৈ ৰাখি থৈছিলোঁ, সেইকেইটা দি দিম এতিয়া। আগতীয়াকৈ দিলে একদম চব ভাঙি গ'লহেঁতেন, সেইকাৰণে দিয়া নাই। এতিয়া দি দিলোঁ, ধুনীয়াকৈ হৈ যাব। অকণমান সময় ৰান্নাৰ পিছত মোৰ তৰকাৰীটো চাব, কালাৰটো কিমান ধুনীয়া হয়, খুবেই ভাল লাগে এনেকৈয়ে বনালে। আৰু মই এনেও দেশী ষ্টাইলতে বনাওঁ, ঘৰুৱা উপায়েই বনাওঁ। মই চব তৰকাৰী বা যিকোনো ৰেচিপি মই ঘৰুৱা হিচাপেই বনাওঁ। ইয়াত অকণমান আৱাজ হৈ আছে, সেয়া হৈছে ফেনৰ আৱাজ, অকণমান ইগন'ৰ কৰিব। এয়া চাওক, মই গৰম মছলা দি দিলোঁ, দি পেলাই এতিয়া অকণমান সময় ৰাখি দিম গেছৰ ওপৰতেই। এতিয়া নমাই পেলাই আপোনালোকক দেখুৱাইছোঁ। চাওক, কালাৰটো কিমান ধুনীয়া হৈছে, কিমানেই ধুনীয়া হৈছে, খুবেই লোভনীয় হৈছে, নহয়নে বাৰু? যদি ভাল লাগিছে অকণমান ভাল পোৱা দিব, ছাবস্ক্ৰাইব কৰিব। আজি ইয়াতে বিদায় নিছোঁ। আৰু এটা কথাই, মোৰ যাতে জুবিন দাই ন্যায় পায়, জুবিন দাৰ নিচিনা চবেইতো হ'ব নোৱাৰে। জুবিন দাক অনেক বেছি মিছ কৰোঁ। আজি আল্লাহ হাফেজ।